প্ৰেজ দ্য লৰ্ড। সকলো মোৰ প্ৰিয়সকলক খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ। আজি মোৰ ধ্যানৰ বিষয়টি হৈছে লোকে লিখা শুভবাৰ্তাত ৫ অধ্যায়। অকণমান আহকচোন ঈশ্বৰে লিখা বাক্য শুনি আশীৰ্বাদৰ ভাগী হওঁ। প্ৰভু যীশু যেতিয়া নাৱেৰে যাত্ৰা কৰিবলৈ আহিছিল, তেতিয়া পিতৰক ক'লে, নাও আৰু অলপ আগলৈ লৈ যাবলৈ। পিতৰে প্ৰভুৱে কোৱাৰ ধৰণেই নাও সমুদ্ৰৰ মাজলৈ লৈ গৈ মাছ মাৰি বহুত মাছ জাল ফাটি যোৱাকৈ ধৰিলে। জালত মাছ লাগিল। আগতেতো পিতৰে গোটেই ৰাতি মাছ মাৰিও মাছ নেপাইছিল। প্ৰভুৰ এষাৰ বাক্য অনুসৰিয়ে গোটেই জাল মাছেৰে ভৰি পৰিছিল। তাৰ পিছত পিতৰক প্ৰভু যীশুৱে কৈছিল, মাছ ধৰা ব্যৱসায় এৰি তেওঁৰ পিছে পিছে যাবলৈ কৈছিল। মাছ ধৰা এৰা, মই তোমাক মানুহ ধৰা জালৈ পাতিম। সেইটো পিতৰৰ দিনত তেওঁৰ কাৰণে বহুত ডাঙৰ এটা অসম্ভৱ কথা আহি পৰিছিল, কাৰণ পিতৰৰ জীৱিকাই আছিল মাছ ব্যৱসায়। তথাপিতো প্ৰভুৰ আহ্বানক তেওঁ মানি মাছৰ জাল এৰি তেওঁৰ পিছত গৈছিল। ইয়াৰ পৰা প্ৰিয়সকল, আমি জানিব পাৰোঁ যে খ্ৰীষ্টীয় জীৱনৰ প্ৰচাৰ বা ঈশ্বৰৰ সেৱাৰ জীৱন এটা আচৰিত জীৱন হ'ব লাগিব। প্ৰিয়সকল, আমি কি ত্যাগ কৰিব পাৰিম যীশুখ্ৰীষ্টৰ খ্ৰীষ্টীয় জীৱনৰ বাবে? আজি মই নিজকে প্ৰশ্ন কৰোঁ বা আপোনালোককো সোধোঁ, মই আজি প্ৰভু যীশুৰ কাৰণে যি যি ত্যাগ কৰিব পাৰিছোঁ? হয় প্ৰিয়সকল, অলপ হ'লেও ত্যাগ কৰিছোঁ। মই বহুত অহংকাৰী, বহুতো লাভ-বিলাস কৰা, পাৰ্টি কৰা, নিজকে বহুতো কিবাকিবি বিচাৰিছিলোঁ, জগতত হাবুডুবু কৰি আছিলোঁ। আজি সকলোখিনি ত্যাগি অলপ অলপ হ'লেও নোহোৱা নোপোৱাখিনি ধন্যবাদ দি শান্ত মন হ'ব পাৰিছোঁ। সেই শান্তিটো পাইছোঁ। এইবোৰ যোগেদি শিকিব পাৰিছোঁ। প্ৰভুৰ কাৰণে ত্যাগ কৰাবিলাকৰ যোগেদি প্ৰভুৰ বহুত ওচৰত চাপিবলৈ সুবিধা পাইছোঁ, অনুগ্ৰহ পাইছোঁ। তেওঁ নিতৌ নিতৌ শিক্ষা তেওঁক অধিক অধিক জানিবলৈ দিছে। আৰু চবতকৈ ডাঙৰ হেপিটো হৈছে মনৰ যি শান্তি, সেই শান্তি আজি অনুভৱ কৰিছোঁ। প্ৰভুক জনা প্ৰায় 17 বছৰেই অতিক্ৰম হৈছে। যিটো শান্তি, সেই আচল শান্তি আজিহে এতিয়াহে অনুভৱ কৰিছোঁ। প্ৰিয়সকল, আজি আপোনালোককো সোধোঁ, সঁচাকৈ প্ৰভু যীশুৰ বাবে আপোনালোকে কি কি ত্যাগ কৰিব পাৰিব বা কৰিছে? সঁচাকৈ যদি আপোনালোকে বলিদান কৰিব পাৰে যিকোনো এটা বিষয়, তেতিয়াহে নিশ্চয় আপোনালোকেও প্ৰভুৰ এটা এটা আশীৰ্বাদ পাবলৈ সময় নালাগে আৰু তেওঁৰ পিছত চলিবলৈ তেওঁ সহায় কৰিব। যেনেকৈ আজি মই নিজৰ অভিজ্ঞতাটো ভিডিঅ' আকাৰত প্ৰকাশ কৰিছোঁ। সকলো প্ৰিয়সকল, আহকচোন আপোনালোকেও সেই সকলো আশীৰ্বাদৰ ভাগী হওক আৰু প্ৰভুৰ সেই শান্তি অনুভৱ কৰি জীৱন যাপন কৰক। আমেন। ধন্যবাদ। প্ৰেজ দ্য